প্ৰথম কথা আপোনালোক সকলোকে সমাজৰ অত্যন্ত প্ৰহৰী হৈ আপোনালোকে কাম কৰি আছে। মই চামগুৰি ৰূপহীৰ আটাইকেইগৰাকী ইয়াত উপস্থিত থকা সাংবাদিকক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু চামগুৰি সমষ্টিটো জানে অসম গণ পৰিষদত এসময়ত দুৰ্গ আছিলে। ইয়াৰ পৰা আমাৰ বিধায়ক জিকিছিলে। মিত্ৰতাৰ সূত্ৰে উপনিৰ্বাচনত এই সমষ্টিটোত আমাৰ যুৱ নেতা দীপৰঞ্জন শৰ্মা বিজয়ী হৈছিল। নতুনকৈ গঠন হোৱা সমষ্টিটোৰ যথেষ্ট পৰিৱৰ্তন হৈছে, যথেষ্ট বিশাল হ'ল। ৰূপহীৰ বহুত অংশ ইয়াত সোমাইছে। চামগুৰি সমষ্টিটো আজি সভাখনৰ জৰিয়তে আমি পুনৰ অসম গণ পৰিষদে বিচাৰিছোঁ। নহয়, চাওক, নগাঁও জিলাখনত আচলতে আমাৰ সমষ্টি আছিল 8টা। পুনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত 7টা হ'ল। এই 7টা সমষ্টিৰ পৰা 3 বা 4টা নিম্নতম আমি সমষ্টি বিচাৰিম। কিন্তু কোনকেইটা বিচৰা হয় আৰু সিদ্ধান্ত কোনকেইটাত উপনীত হয় সেই কথা মই আজিয়ে ক'ব নোৱাৰোঁ। কাৰণ দলৰ কেন্দ্ৰীয় নেতৃত্ব, বিজেপিৰ নেতৃত্ব, মাননীয় মুখ্যমন্ত্ৰী মহোদয় সকলো বহি সিদ্ধান্তলৈ আহিব। কিন্তু আমি আমাৰ নিজৰ কাম কৰিব লাগিব। চামগুৰি সমষ্টিৰ নিষ্ঠাবান দলীয় কৰ্মকৰ্তাসকলে তেওঁলোকৰ সাংগঠনিক কাম কাজ অব্যাহত ৰাখিছে। জিলা সমিতি হিচাপে আমি আহি তেওঁলোকক উৎসাহ যোগাইছোঁ আৰু আগন্তুক দিনত ইয়াত নিষ্ঠাবান দলীয় কৰ্মকৰ্তাসকলৰ সদায় তেওঁলোকক প্ৰাধান্য দিয়া হ'ব। দললৈ নতুনকৈ যোগদান কৰাসকলৰ আমি চাম আৰু এটা ভাল ছাৰ্ভে ৰিপৰ্টৰ ভিত্তিত ইয়াত মিত্ৰতাৰ সূত্ৰে যদি আমি সমষ্টিটো পাওঁ তেতিয়াহ'লে আমি উপযুক্ত প্ৰাৰ্থী এজন আমি আগবঢ়াম। এটা দেখা গৈছিল যিহেতু চামগুৰি সমষ্টিৰ যিটো প্ৰভাৱশালী নেতা বুলি কয় মুজিবুৰ ৰহমান, আজি আপোনালোক অসম গণ পৰিষদৰ পৰা অব্যাহতি দিছে, কি ক'ব? আচ্ছা, সেই নেতাজন আমাৰ দলত আচলতে যোগদান কৰিছিলে, নকৰা নহয়, কিন্তু আমি তেওঁক কোনো দায়িত্ব দিয়া নাছিলোঁ। তেওঁ অকৰ্তৃত্বশীল হিচাপে দলৰ কথা বতৰা যেতিয়া কৈ ফুৰিব, এই দল বিৰোধী নীতিৰ কাৰণে তেওঁক আজি আমাৰ দলৰ ফালৰ পৰা আজি প্ৰেম পত্ৰ দি তেওঁক বিদায় দিয়া হৈছে। এইটোৱে কথা। চাওক, আমি দলৰ দায়িত্বত আছোঁ। ব্ৰহ্মপুৰটো আমাৰ পুৰণা সমষ্টি, তাত শিপাও আছে, ভেটিও আছে, দলৰ ঘৰো আছে। সেইকাৰণে সেই সমষ্টিটো আমি পুনৰ বিচাৰিছোঁ আৰু কাক দিয়ে দলে সেইটো দলৰ সিদ্ধান্ত হ'ব। যোগদান কৰা একমাত্ৰ কথা হৈছে কি, আমাৰ অসম গণ পৰিষদ আৰু বিজেপি মিত্ৰজোঁট। এই মিত্ৰজোঁটত আমাৰ চৰকাৰ আকৌ আগলৈ থাকিব। আৰু ৰকিবুল হুছেইনৰ পিতেক যিটো মানে সৰু বাচ্ছা এতিয়া খেলিবলগীয়া সময় হৈছে তেখেতে খেলা পথাৰত এৰি দিয়াটো আমি বিচাৰোঁ। আৰু চামগুৰি সমষ্টিও বিচাৰে। এইবাৰ ৰকিবুল হুছেইনৰ পুত্ৰ আপোনাৰ বিপুল ভোটত হাৰিব। আমাৰ অসম গণ পৰিষদ দলৰ কোনোবা এজন AYZ কোনোবা এজন নেতৃত্ব পাব বুলি কংগ্ৰেছৰ কৰ্মী আছিলে, 100% কংগ্ৰেছৰ কৰ্মী আছিলে। যিহেতু এটা সমষ্টি দিছে যে ৰকিবুল হুছেইনৰ পুত্ৰ অযোগ্য বুলি, তাৰ কাৰণে কি কংগ্ৰেছ দল ত্যাগ কৰি পেলাই যোগদান কৰিছে নেকি? তেখেতৰ কাৰণে কৰিছে, ৰকিবুল হুছেইনৰ পিতেকৰ কাৰণে কৰিছে। তেখেতে এটা অযোগ্য প্ৰাৰ্থী, সঁচা কথা এইটো। তেখেত এটা বাচ্চা হাই ছেকেণ্ডেৰী পাছ ল'ৰা এটা, তেখেতক খেলাৰ উপযুক্ত এতিয়া। সেইটো টাইমত তেখেতে MLA হৈ পেলাই আমাৰ চামগুৰি সমষ্টিত আহিব বিচাৰিছে। আৰু আমাৰ যিসকল চামগুৰি সমষ্টিৰ মানুহ আছে, ৰাইজে বিচৰা নাই, তেওঁক একচেপ্ট কৰা নাইকিয়া। আৰু তেনেকুৱা এজন সৰু বাচ্ছাই আমাৰ ৰাইজৰ কি কথা শুনিব, ৰাইজৰ কি কাম কৰিব, তেওঁ একোৱে বুজি নাপায়। তেখেতে আমাৰ বিধানসভাত গৈ পেলাই কি ক'ব ৰাইজৰ কাৰণে? আমাৰ উন্নতি লাগে, আমাৰ চামগুৰি সমষ্টি উন্নতি হৈ আপোনাৰ সজাগ আঁতৰে আপোনাৰ গুণ্ডা পদ্মাছৰ পৰা বাচিব লাগে। আমি ইমানখিনিয়ে বিচাৰোঁ। আজি কমচে কম আপোনাৰ প্ৰায়তো আপোনালোকে দেখিছে হাজাৰ মানুহ হৈছে, প্ৰায় 1000তকৈ ওপৰত মানুহ যোগদানেই কৰিছে। চামগুৰি সমষ্টি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।